নমস্কাৰ যিসকল আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট থাৰ্ড ছেম আৰু ফিফ্থ ছেম অৰ্থাৎ ডিগ্ৰী থাৰ্ড ছেম আৰু ফিফ্থ ছেম যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ মনত এটা প্ৰশ্ন হৈ আছে যে কি আমাৰ এডমিশ্যন কেতিয়া হ'ব আৰু এডমিশ্যন সম্পৰ্কে বহুতো ছাত্ৰ ছাত্ৰীয়ে এতিয়াও কনফিউজন হৈ আছে যে কি যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা বছৰ সমৰ্থত লৈছিলে সেইসকল ছাত্ৰ ছাত্ৰী এতিয়া থাৰ্ড ছেম পাইছে আৰু তেওঁলোকৰ এতিয়া এডমিশ্যনটো কেনেকুৱা হ'ব কলেজত গৈ ল'ব লাগিব নে থ্ৰু সমৰ্থত ল'ব লাগিব আৰু ফিফ্থ ছেমখিনিতো এতিয়ালৈকে সমৰ্থ কৰা নাই কিন্তু এইবাৰ তেওঁলোকৰ এডমিশ্যন কেনেকৈ হ'ব এই সম্পৰ্কে বহুতো ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন মনত ভাৱ হৈ আছে যে কি কেনেকৈ আমি এতিয়া এডমিশ্যন কৰিম এতিয়া অলৰেডি ছামাৰ ভেকেশ্যন পাৰ হ'ব আগষ্টত কলেজ খুলিব তেওঁলোকে কেনেকৈ এডমিশ্যন ল'ব লাগিব কি কৰিব লাগিব এই সম্পৰ্কত মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো ভালদৰে চাব বুজি ল'ব তাৰপিছত আপোনালোকে এডমিশ্যনৰ কাৰণে প্ৰচেছ কৰিব লাগিব এতিয়া কথা হ'ল যিসকল থাৰ্ড ছেম আৰু ফিফ্থ ছেম তেওঁলোকে এডমিশ্যন ল'ব লাগিব যেতিয়া ছামাৰ ভেকেশ্যন শেষ হ'ব অৰ্থাৎ জুলাই মাহৰ পাছত আগষ্টৰ ফাৰ্ষ্ট উইকৰ পৰা হয়তো থাৰ্ড আৰু ফিফ্থ ছেমৰ কাৰণে এডমিশ্যনৰ প্ৰচেছটো হ'ব আৰু সেইটো তেওঁলোকে সমৰ্থত কৰিব লাগিব থাৰ্ড ছেম যিহেতু থাৰ্ড ছেমৰ ছোৱালীখিনি এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী থাৰ্ড ছেম পাইছে তেওঁলোকে যোৱা বছৰ সমৰ্থ কৰিছিলে বি এ ফাৰ্ষ্ট ছেমত গতিকে তেওঁলোকক এটা প্ৰমোশ্যন কৰি থাৰ্ড ছেমলৈ নিয়া হ'ব আৰু সেইটো হ'ব সমৰ্থৰ জৰিয়তে আৰু আমালৈ নটিফিকেশ্যন অহা মতে বি এ ফিফ্থ ছেম অৰ্থাৎ ডিগ্ৰী আণ্ডাৰ গ্ৰেজুৱেটৰ যিসকল ফিফ্থ ছেমৰ ষ্টুডেণ্ট তেওঁলোককো সমৰ্থৰ জৰিয়তে এডমিশ্যন দিয়া হ'ব বুলি আমালৈ এখন নটিফিকেশ্যন আহিছে আৰু সেই মই নটিফিকেশ্যনখন আপোনালোকক দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আৰু সেই অনুপাতেহে আপোনালোকে এডমিশ্যন ল'ব ঠিক আছে এতিয়া মই আপোনালোকক আমালৈ অহা মেইলটো দেখুৱাই দিব লৈছোঁ আমালৈ আহিছে আসাম গভৰ্ণমেণ্টৰ পৰা অৰ্থাৎ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা মেইলটো আহিছে এইটো ৰিগাৰ্ডিং ৰিনিউৱেল অফ এডমিশ্যন টু ইউ জি প্ৰগ্ৰাম বুলি আহিছে মই মেইলটো খুলি দিছোঁ আপোনালোকক ইয়াত দেখিলে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন আসামৰ পৰা আহিছে আমালৈ মেইলটো ইয়াত লিখা হৈছে ছাৰ মেডাম আই এম ইনভাইটিং ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ ডাঙৰ কৰি লৈছোঁ আই এম directed to inform you that the renewal of admission to UG program UG program third and fifth sem third and fifth sem will be provided through Samarth portal অৰ্থাৎ থাৰ্ড আৰু ফিফ্থ ছেমটো সমৰ্থত এডমিশ্যনৰ কাৰণে প্ৰভাইড কৰিব ঠিক আছে আপোনালোকে নিশ্চয় বুজি পাইছে থাৰ্ড ছেম এণ্ড ফিফ্থ ছেম উইল প্ৰভাইডেড থ্ৰু সমৰ্থ পৰ্টেল ইন দ্য মান্থ অফ ইয়াতে লিখা আছে ইন দ্য মান্থ অফ আগষ্ট 2024 অৰ্থাৎ আগষ্ট মাহৰ পৰা থাৰ্ড ছেম আৰু ফিফ্থ ছেমৰ যি এডমিশ্যন প্ৰচেছ যি এডমিশ্যন ৰিনিউৱেল প্ৰচেছটো সেইটো হ'ব ঠিক আছে ইয়াৰ পাছত লিখা আছে ডিটেইলছ নটিফিকেশ্যন অন দিছ মেটাৰ উইল ফ'ল' চুন অৰ্থাৎ ইয়াৰ পাছত গোটেই ডিটেইলছ নটিফিকেশ্যনত দিব আমাক আমি সেই নটিফিকেশ্যন ফ'ল' কৰি আমি এডমিশ্যনটো ল'ব লাগিব এতিয়া কথা হ'ল ইয়াত দেখিছে ডক্টৰ প্ৰাঞ্জল প্ৰতিম বৰুৱা ছাৰৰ পৰা আহিছে আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলে বুজিব লাগিব যে কি জুলাই মাহত তেওঁলোকে কোনো খৰধৰ কৰিব নালাগে কলেজত গৈ এডমিশ্যন ল'বৰ কাৰণে দৰকাৰ নাই সমৰ্থত এডমিশ্যনৰ কাৰণে গোটেই প্ৰচেছটো আপলোড কৰিব আৰু সেই নটিফিকেশ্যনৰ মতে ছাত্ৰ ছাত্ৰীসকলে থাৰ্ড আৰু ফিফ্থ ছেমৰ ষ্টুডেণ্টসকলে থ্ৰু সমৰ্থৰ জৰিয়তে তেওঁলোকে এডমিশ্যন ল'ব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া কাম হ'ব তেওঁলোকৰ যিবিলাক ডকুমেণ্ট নাই ডকুমেণ্টবিলাক ৰেডি কৰিব লাগিব কাৰোবাৰ যদি ইনকাম চাৰ্টিফিকেট নাই তেওঁলোকে ইনকাম চাৰ্টিফিকেট উলিয়াই থ'ব লাগিব ঠিক আছে এয়াই আছিল আজি ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় উপকৃত হ'ব ধন্যবাদ